প্ৰচণ্ড শব্দ কৰি ভূপতিত হৈ জ্বলি উঠিছিল অজিত পাৱাৰৰ চাৰ্টাৰ্ড বিমান। পোহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ বিমান দুৰ্ঘটনাৰ চিচিটিভিৰ ভয়ংকৰ ভিজুৱেল। শিহৰণকাৰীৰ ভয়ংকৰ ব্যাখ্যা যে বিমানখন অৱতৰণ কৰোঁতেই আমাৰ এনে লাগিছিল যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ব, আৰু তাৰ ঠিক পাছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ শিহৰণকাৰীৰ A to Z ব্যাখ্যা। লগতে ভয়ংকৰ চিচিটিভি ভিজুৱেলছে কঁপাইছে সমগ্ৰ বিশ্ব। বিস্ফোৰণৰ শব্দৰ শুনাৰ লগে লগেই শিহৰণকাৰীসকল দৌৰি আহিছিল দুৰ্ঘটনাস্থলীলৈ আৰু আহিয়েই প্ৰত্যক্ষ কৰি কৈছে যে বিমানখন দপদপাই জ্বলি আছে। বিমানখনৰ পৰা ৪-৫টাকৈ বিস্ফোৰণৰ শব্দ। কিন্তু কোনেও গম পোৱা নাছিল যে বিমানখনতেই আছিল মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ। নিৰ্বাচনী সভাত অংশ ল'বলৈ যোৱাই কাল হ'ল NCP নেতাজনৰ। নিৰ্বাচনী সভাত অংশ ল'বলৈ বাৰামাতীলৈ গৈছিল NCP নেতাজন। বাৰামাতীত লেণ্ডিঙৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছে অজিত পাৱাৰৰ বিমান। বৰ্তমানলৈকে এই ঘটনাত মৃত্যু হৈছে ৫জনকৈ লোকৰ। এই দৃশ্যলৈ ভালদৰে চাওক কি ভয়ানকভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছে উক্ত বিমানখন। ক্ৰমান্বয়ে জ্বলিছে মাথো জ্বলিছে আৰু এটা সময়ত একেবাৰে নিঃশেষ হৈ পৰিল বিমানখন। NCP নেতা অজিত পাৱাৰ আৰু আমাৰ মাজত নাই। বাৰামাতীত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত কৰুণ মৃত্যুক সাকলি লৈছে অজিত পাৱাৰে। অজিত পাৱাৰৰ মৃত্যুৱে কেৱল মহাৰাষ্ট্ৰই নহয় সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। চিচিটিভি ভিজুৱেলছ দেখাৰ মাত্ৰকে লগতে প্ৰত্যক্ষদৰ্শীয়ে ব্যাখ্যা কৰা অনুসৰি বিমানখন অৱতৰণ কৰোঁতেই এনে লাগিছিল যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ব। চকুৰ সন্মুখতেই কেইটামান মুহূৰ্তৰ পিছতেই বিমানখন হৈ পৰিল ছাৰখাৰ। বিস্ফোৰণৰ শব্দৰ শুনাৰ লগে লগেই দুৰ্ঘটনাস্থলীত দৌৰি আহিছিল প্ৰত্যক্ষদৰ্শী আৰু আহিয়ে দেখিলে বিমানখন দপদপাই জ্বলি আছিল। বিমানখনৰ পৰা ৪-৫টা বিস্ফোৰণৰ শব্দ হৈছিল আৰু বিমানখনৰ জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ'ল। অজিত পাৱাৰৰ সৈতে দুৰ্ঘটনাত মৃত্যুবৰণ কৰা আন কেইগৰাকী হৈছে NCPৰ জ্যেষ্ঠ নেতা ত্ৰিদিপ যাদৱ, ফ্লাইট এটেণ্ডেণ্ট পিংকি মালি, ব্যক্তিগত বিমানৰ পাইলট সুমিত কাপুৰ, ব্যক্তিগত বিমানৰ পাইলট সম্ভাৱী পাঠক। এইদৰে সমগ্ৰ বিশ্ব জোকাৰি যোৱা এই বিমান দুৰ্ঘটনাই এতিয়া সকলোকে কন্দুৱাই পেলাইছে। চকুৰ মুহূৰ্ততে অৱতৰণ কৰাৰ সময়তেই সন্মুখতেই নিঃশেষ হৈ পৰিল অজিত পাৱাৰৰ বিমান, লগতে নিঃশেষ হৈ পৰিল আটাইকেইজন ব্যক্তি। পুনৰ চাওক চিচিটিভি ভিজুৱেলছত বন্দী হোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ A to Z।